নমস্কাৰ বন্ধুসকল, আপোনালোক আকৌ এবাৰ স্বাগত জনাইছোঁ মোৰ আছামিজ এডুকেশ্যন চেনেলটোলৈ। তো বন্ধুসকল, আজিৰ এই ভিডিঅ'টোত মই আলোচনা কৰিম অৰ্থাৎ যিসকল ছাত্ৰ ছাত্ৰীয়ে ইছানউদয় স্কলাৰশ্বিপ এই বছৰ ৰিনিউৱেল কৰিব, তো ৰিনিউৱেল কৰিবলৈ হ'লে কি ডকুমেণ্টৰ লাগিব নাইবা ডকুমেণ্টৰ প্ৰয়োজন হ'ব, সেইকেইখন ডকুমেণ্টৰ বিষয়ে আজিৰ এই ভিডিঅ'ত আলোচনা কৰিম। তাৰ কাৰণে আপোনালোকে এই ভিডিঅ'টো অলপ স্কিপ নকৰাকৈ সম্পূৰ্ণ চাব লাগিব। আৰু এটা কথা, আপোনালোকে যদি মোৰ চেনেলটো নতুনকৈ আহিছে তেনেহ'লে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন আপডেটসমূহ অতি সোনকালে লাভ কৰে। তো চাওক, ইছানউদয় স্কলাৰশ্বিপৰ যেতিয়াই আপোনালোকে ৰিনিউৱেল কৰিব তেতিয়াই কেইখনমান ডকুমেণ্ট নালাগে। অৰ্থাৎ যেতিয়া আপোনালোকে ফ্ৰেছ হিচাপে এপ্লাই কৰিছিল তেতিয়া যিমানখিনি ডকুমেণ্টৰ প্ৰয়োজন হৈছিল তাৰ তুলনাত অলপমান কম ডকুমেণ্টৰ প্ৰয়োজন হয় যেতিয়া আপুনি ৰিনিউৱেল কৰিব। তো কি ডকুমেণ্ট ৰিনিউৱেল কৰিবলৈ লাগে, তো সেইকেইখনৰ ডকুমেণ্টৰ যদি প্ৰথমত মই কওঁ তেনেহ'লে তোমালোকৰ এফিডেভিটখন লাগিব। অৰ্থাৎ তোমালোকে যেতিয়াই ফ্ৰেছ হিচাপে এপ্লাই কৰিছিল তেতিয়া এখন এফিডেভিট তোমালোকে বনাইছিলা, সেই এফিডেভিটখন আকৌ এবাৰ বনাব লাগিব। এফিডেভিটখন লাগিব নম্বৰ 1। আৰু দ্বিতীয় নম্বৰত তোমালোকৰ লাগিব এখন ইনকাম চাৰ্টিফিকেট। অৰ্থাৎ ইনকাম চাৰ্টিফিকেটখনো তোমালোকে ভেলিড হ'ব লাগিব, ইনকাম চাৰ্টিফিকেটখনো লাগিব। আৰু তাৰপিছত তোমালোকৰ প্ৰিভিয়াছ ইয়াৰ মাৰ্কশ্বিটখন লাগিব। অৰ্থাৎ তোমালোকে এতিয়া যে পঢ়ি আছা, প্ৰিভিয়াছ কোনটো ক্লাছ পাছ আউট হৈ আহিছা, সেই ক্লাছৰ মাৰ্কশ্বিটখন আপলোড দিব লাগিব তাতে। তাৰপিছত আৰু এখন আছে, সেইখন হ'ল তোমালোকৰ জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট। অৰ্থাৎ এই চাৰ্টিফিকেটখন আপোনালোকে কত বনাব নালাগে, এইখন আপোনালোকে তাতেই NSP যেতিয়া আপোনালোকে লগ ইন কৰিব, তাত এপ্লাই কৰিব, তাতে অপশ্যন থাকে, পাৰফৰ্মা বুলি একটা অপশ্যন আছে, তাতে আপোনালোকে ডাউনলোড কৰি পিনে সেই চাৰ্টিফিকেটখন প্ৰিণ্ট আউট লৈ পিনে আপোনালোকে তাতে আপোনালোকৰ কলেজৰ প্ৰিন্সিপাল ছাৰৰ চহী ল'ব লাগিব। তাৰপিছত নডেল অফিচাৰ চহী ল'ব লাগিব, চিল ল'ব লাগিব। সেইবিলাক লৈ পিনে সেই ফৰ্মখন ফিল আপ কৰি পিনে তাতে আপলোড দিলেই হৈ যাব। তো মেইনলি আপোনালোকৰ ইছানউদয় স্কলাৰশ্বিপ এপ্লাই কৰিবলৈ হ'লে ৰিনিউৱেল কৰিবলৈ হ'লে আপোনালোকৰ কি লাগিব, এফিডেভিট লাগিব, ইনকাম চাৰ্টিফিকেট লাগিব, তাৰপিছত আপোনালোকৰ প্ৰিভিয়াছ ইয়াৰ মাৰ্কশ্বিটখন লাগিব আৰু জইনিং কাম ভেৰিফিকেশ্যন চাৰ্টিফিকেট। অৰ্থাৎ 4খন হ'লেই হ'ল। আৰু এতিয়া তোমালোকৰ ডমিচিয়েল চাৰ্টিফিকেটৰ প্ৰয়োজন নাই। যেতিয়া আপোনালোকে ফ্ৰেছ হিচাপে এপ্লাই কৰিছিল তেতিয়া ডমিচিয়েলৰ প্ৰয়োজন আছিল, আৰু ৰিনিউৱেল কৰোঁতে আপোনালোকৰ ডমিচিয়েল নালাগে, অকল এফিডেভিটখন হ'লেই হ'ল। আৰু এইকেইখনে আছিল। যদি আপোনালোকে মই যিকেইখন ডকুমেণ্ট কথা ক'লোঁ যদি এতিয়াও বনোৱা নাই তেনেহ'লে অতি সোনকালে বনাব। আৰু ইছানউদয় স্কলাৰশ্বিপৰ লাষ্ট ডেট আপোনালোকে 31 অক্টোবৰ আছিল চাগে, 31 অক্টোবৰ ইছানউদয় স্কলাৰশ্বিপৰ লাষ্ট ডেট। তাৰ আগতে আপোনালোকে এপ্লাই কৰিব। আৰু এইকেইখন যদি ডকুমেণ্ট বনোৱা নাই তেতিয়া অতি সোনকালে বনাব, আৰু এইকেইখন ডকুমেণ্ট বনাওঁতে ইমান টাইম নালাগে, তো বনাব আপোনালোকে। তো আজিৰ ভিডিঅ'টোত ইমানেই আছিল। আৰু যিসকলে মোক কমেণ্টত এতিয়া সুধি আছে যে মেৰিট লিষ্ট কেতিয়া দিব, তো মেৰিট লিষ্ট আহিলে এই জাগাতো ভিডিঅ' পাবা, তোমালোকে টেনশ্যন ল'ব নালাগে। তো আজিৰ ভিডিঅ'ত ইমানেই আছিল। ধন্যবাদ।